Hey guys, welcome back to my YouTube channel Khonjit Vlogs. আজি এতিয়া গুড নাইট হ'ব আপোনালোকৰ কাৰণে বা মোৰ কাৰণেও, কাৰণ আমি এতিয়া ৰাতি যাই আছোঁ ক'ত মুছলপুৰ আমাৰ মামাহঁতৰ ঘৰত। এতিয়া মামা গাড়ী চলাই আছে, এতিয়া আমি যাই আছোঁ বলেৰত। চাই লওক বলেৰত আজি মোৰ গাড়ী নহয়, মোৰ গাড়ী থৈ আহিছোঁ, চাবি লৈ আহিছোঁ কিন্তু আজি যাই আছোঁ ক'ত মুছলপুৰ আমাৰ মামাহঁতৰ ঘৰত। আজি মানে আমাৰ ৱাইফক থৈ আহিম দুদিনমানৰ কাৰণে। মই কালি গুচি আহিব আৰু যদি ডিউটি আছে কালি, তো কালি গুচি আহিম মই। তাৰপিছত ইয়াতে থাকিব দুদিনমান, থাকক। মই এদিন আনিব যাম। আমাৰ কুকুৰটোকো লৈ আহিছোঁ আজি বলেৰত উঠাই, কাৰণ দুদিনমান থাকিব যিহেতু মোৰ লগত নহ'ব, তো সেইকাৰণে লৈ আহিছোঁ। তাক এতিয়া যাই আছোঁ, আৰু এতিয়া ৰাস্তাত দেখাম, ৰাস্তাত কি হয় দেখাই আছোঁ চব। ঠিক আছে গাইজ, এতিয়া ৰাখোঁ, ৰাস্তাত দেখাই আছোঁ গাইজ। নতুন ব্ৰিজ এইটো চান্দমাৰীৰ পৰা এইপিনে এনেকৈ সোমাই যাব লাগে। এইটো চাওক নতুন ব্ৰিজ আহি গ'লো গাইজ, ফাইনেলি নতুন ব্ৰিজ। মামা কেনে লাগছে? এইবাৰ কাক লাগে চৰকাৰ? পাৰলে কংগ্ৰেছে আহিব লাগে। পাৰলে কংগ্ৰেছ লাগে নেকি? দিয়ক, মই নেক্সট ভিডিঅ'টো কৈছোঁৱে, যাৰ বেছি কমেণ্ট আহিব তাকে মই ভোট দিম এইবাৰ। চাই থাকক এইখন নতুন ব্ৰিজখন কেনেকুৱা বনাইছে, চব কি আল্টিমেট। চাই থাকক, আৰু বেছি নবকো। ঐ গাইজ, বহুত লম্বা ব্ৰিজ হে। এখন দেখালোঁ আৰু যদি পাৰোঁ সেইখনো দেখাম। এই যাম চকে গাইজ, পুৰা জামে যাম। এইপিনে যাবই পৰা নাই গাড়ীবিলাক। নতুন ব্ৰিজ হৈ কিনে কি লাভ হ'ল যদি জামেই লাগে। এই পুলিচৰ গাড়ী ফাঁচি আছে এখন কাবাৰ। লক্ষণ বহুত ডাঙৰ ব্ৰিজ, এণ্ডিঙত দেখাম, এণ্ডিঙত আপোনালোকে আহিব চাব কাৰণে। এই গাইজ এণ্ডিংটো চাওক, এইটো এণ্ডিং। এইপিনে আমাৰ গুৱাহাটী ৰেলৱে ষ্টেচন যায়, এইপিনে আমাৰ হাইকোৰ্ট। আমি এতিয়া এইপিনে দি যাম। তাৰপিছত গাইজ এইটো দলঙেদি অলপ যাম এতিয়া, আৰু গেলেও আমি চিখৰ খাই আছোঁ, তথাপিতো বটল লগত লৈছোঁ, টেনশ্যন ল'ব লগা নাই। আমি ইয়াতে এক টোপো নপৰে বিষ চিন্তা কৰিব লগা নাই। এতিয়া আমাৰ নতুন ব্ৰিজখন দেখাই দিয়া। এইখন গাইজ নতুন ব্ৰিজ। মামাই বাকীখিনিও ক'লাগে আৰু আপোনালোকে গমেই পাইছে, মটৰচাইকেল খাওঁৱে। এই যাওক নতুন ব্ৰিজখন দেখাই আছোঁ হা, এইখন যাওক নতুন ব্ৰিজ। ৰাস্তাটো মানে ৰাইট চাইড এই ৰাস্তাটো মানে IIT কাষৰ ৰাস্তাটো। এইটো চাওক IIT এখন, IIT কাষৰ হৰে কৃষ্ণ মন্দিৰ যি আছে, এইপিনে সোমালে হৰে কৃষ্ণ মন্দিৰ। তাৰপিছত এইটো দি ৰাস্তা দি এনেকৈ ওলব পাৰি, মানে যোনটো ফেঞ্চি বজাৰৰ মেইন ব্ৰিজখন এইপিনে সোমাই এইপিনে ওলব পাৰি IIT দি। গমপাইছে গাইজ, আহি যাব চবেই, নতুন ব্ৰিজখন একবাৰ চাই যাব, বহুত ধুনীয়া হৈছে। মই টাইম প্লেছ কৰিছোঁ, কি হৈছে কি হোৱা নাই গম পোৱা নাই। এতিয়া ভিডিঅ'টো এডিট কৰিম, তেতিয়াহে গম পাম, তেতিয়াহে ভিডিঅ'টো দেখা হ'ব যি হৈছে, ভাল হৈছে নে বেয়া হৈছে। তথাপি দিম মই যিমানখিনি পাৰোঁ। ঠিক আছে, এতিয়া যাই আছোঁ, চাই থাকক। শুই গ'লোঁ গাড়ীৰ ভিতৰতে, এইপিনে গাড়ী চলি আছে। কুকুৰ মানে আমাৰ ৰকিক লৈ আহিছোঁ। ৰকি এতিয়া ডিকিত আছে, এইপিনে চাব নেকি? এইটো কাৰণে দেখাওঁ দিয়ক গাইজ। মানে ই কিবা এটা কৰিছে গাড়ীত, বমি অলপ কৰিছে, মানে অলপমান আছোঁ আৰু ইয়াতে। মই ঘুমাই গ'লোঁ, তাতে কাপোৰৰ বেগৰ ওপৰতে ঘুমাই গ'লোঁ। মানে গাড়ী আমাৰ চলি আছে চাব নেকি? এয়া মেইন হাইৱেত গাড়ী চলি আছে, মামা আছে, ৱাইফ আছে। এতিয়া যাই আছোঁ মই শুই যাই আছোঁ, পূৰা শুই যাই আছোঁ।
সোমাই গ'লোঁ এইপিনে বৰমা পালোঁ, বৰমাৰ পৰা এইপিনে লেফ্ট চাইডে সোমাই গ'লোঁ। এতিয়া আগত যাই কিনে ৰাইট চাইডে সোমাই আমাৰ মচলপুৰৰ ৰাস্তাটো সোমাই কিনে পাই যাম ফাইনেলি ঘৰ, মামাহঁতৰ ঘৰ। আৰু 15 মিনিট বহুত দিনৰ মূৰত 15-20 মিনিটৰ ভিতৰত পাই যাম। 15 মিনিট খাই আছোঁ, কাৰণ বলেৰো দি আহিছোঁ, মোৰ গাড়ী নহয় গাইছ। মোৰ গাড়ীখন অলপমান মানে মৰমত চলাওঁ, যিহেতু নতুন গাড়ী মোৰখান, সেইকাৰণে মোৰ অলপ টাইম লাগে চব জেগাতে যাবৰ কাৰণে, আৰু লাহে লাহে চলাম মই আজিকালি। ছেফ ড্ৰাইভ, লং ড্ৰাইভ। এতিয়া হাৱে দলি অলপ বেলেগ, হাৱেততো মই নাযাওঁৱে, শ্বিলঙে যাওঁ। শ্বিলঙততো একদম নক'বই। দিয়ক যাই আছোঁ, দেখাই আছোঁ। এতিয়া কিবা ল'ব নেকি মামা? কণী লাগছিলা এতিয়া পাবা নেকি? আৰু কণী এখানা সুধি আৰু গাইছ কণী বিচাৰি আছোঁ ৰাতি। এনেকুৱা গাঁৱৰ জেগা কণী নাপায়, পাই যদিও মানুহটো ঘৰত পায় লোকেল কণী। সেইকাৰণে এই আমাৰ ছাৰ ভালকৈ থাক। আমাৰ ছাৰৰ বহুত অৱস্থা বেয়া গাইছ, বমিও কৰিছে, বহুত বেয়াকৈ বমি কৰিছে। তাৰো গাটো বেয়া হ'ল চাগে, তাক মই ডিচিশ্যন লৈছোঁ এতিয়া থৈ যাম কেইদিনমান, যদি অসুবিধা নহয়। যদি অসুবিধা হয় লৈ যাম গাইছ, চাওঁ এতিয়া কি কৰোঁ। এতিয়া পালোঁ আমাৰ ভিতৰৰ ৰাস্তাটো, যাই আছোঁ আৰু। এই গাইছ চাওক, ইয়াতে দুটা চানা আছে, ইয়াতে দুটা চানা, ইয়াতে কি পাৱাৰ, একদম পুৰা গোটেই ঘৰ কপে দিছে দুটাই মিলি। আৰু এটা আমাৰ আছেই, পুৰা কপে দিছে ঘৰ। এইটো ছাগলী, এইটো কুকুৰ বুলি ভাবি আছিলোঁ মই। আৰু এইপিনে কোন আছে চাওক, এইটো এটা গাইছ, এইটো এইবাৰ মেট্ৰিক দিব বোলে। এইটো চাওক, ইয়াতে আমাৰ ছাৰে আমাৰ ইয়াতে দেখা পাইছে, এইটো মেট্ৰিক দিব বোলে। মোবাইলত চাওকচোন কি কৰি, ইনষ্টাগ্ৰামত লাইন মাৰি আছে এই ৰাতিখান। গাইছে গাইছ আহি পালোঁ ঘৰ। এয়া এটা কাৰবাৰ চলি আছে এতিয়া ৰাতি, বিশেষ আকৰ্ষণী চলি আছে। হেল্ল' গাইছ, গুড মৰ্ণিং। আমি আহি গ'লোঁ ৰাতিপুৱা বাৰীত। এইটো চাওক, এইটো খাল, কিমান ফুট আছে এইটোত? মাছ আছেনে নাই? কি মাছ? কি মাছ দিছা? হয় নেকি? বাৰীত বহি আছোঁ, এইটো ঘৰটো বহি আছোঁ, দেখা হৈছে না? এইটো চাওকচোন ইমান লাজ। এবাৰ মেট্ৰিক দিছে, কেনে পৰীক্ষা কেনে হ'ব? মেট্ৰিক দিছে যে পৰীক্ষা কেনে হ'ব? ৰিজাল্টটো গম নাপাওঁ। গাইছ ইয়াৰ ৰিজাল্ট আৰু কি হয় এইটো ভগৱান জানে। যদি ফাৰ্ষ্ট ডিভিজন হয় এই আইফোনটো তাক দি দিম, আৰু যদি ছেকেণ্ড ডিভিজন হয় তাক 1000 টকা দিম, আৰু যদি থাৰ্ড ডিভিজন হয় তাক 5 টকা দিম, ঠিক আছে? আৰু যদি ফেইল মাৰে তেতিয়াহ'লে লাঠিডাল লৈ আহিম, লৈ খালত লৈ যাম, ডুবাই কিনি ইয়াক মাৰিম, পুৰা লাঠিটো কোবে মাৰিম। আমি গাইছ এইটো চলি মুখখন চাই লওক, এইটো চলি আকৌ এইটো বইনাকৰ পেণ্ট পিন্ধি আছে। বইনাকৰ পেণ্ট পিন্ধি আছে, লাজ নাই তাৰ। সি মেট্ৰিক দিছে চলি। আৰু কেইটাত উঠি জানে না গাইছ? 7:30 কান্দু না বোলে 12টাত উঠে গাইছ, কি হ'ব ইয়াৰ। আৰু এই হাতত দেখোন লাভ চাপ কিবা লিখি লৈছে ইয়াৰ। গাৰ্লফ্ৰেণ্ডৰ নাম কিবা আছিল, কি আছিলে গাৰ্লফ্ৰেণ্ডৰ নাম? কি আছিল? এই ৰাতি মেছেজ কৰে ইনষ্টাগ্ৰামত। দিয়ক গাইছ ৰাখোঁ আৰু চাওঁ কিবা ৰাস্তাতে যাওঁ, আজি বাছত যাওঁ আজি।